নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁ কাজিৰ বাতৰি তিনিচুকীয়া জিলাৰ বৰডুমচাৰ পৰা ডিগবৈ অভিমুখে আহি থকা এখন গৰুভৰ্তি বাহনক আন এখন বাহনত অহা তিনিজনকৈ দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ লগতে চালক আৰু হেণ্ডিমেনক মাৰধৰ কৰে ঘটনাটোক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে নিউজৰ এক প্ৰতিবেদন তিনিচুকীয়া জিলাৰ বৰডুমচাৰ পৰা ডিগবৈ অভিমুখে আহি থকা এখন গৰুভৰ্তি বাহনক ৰখাই এখন বাহনত অহা তিনিজনকৈ দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ লগতে চালক আৰু হেণ্ডিমেনক মাৰধৰ কৰে মই এখন বলেৰো পিকআপ লৈ গৰু নিবলৈ আপোনাৰ বৰডুমচা বজাৰৰ পৰা আহিছিলোঁ বজাৰৰ পৰা গৰু লোড দিলোঁ মোৰ ঘৰ যোৰহাটত শিৱসাগৰৰ অমৰজ্যোতি কলিতাৰ মানে গৰু তেওঁ বজাৰত কিনিছিলে তেওঁ গৰুখিনি লৈ মই আহি আছিলোঁ গৰু টোটেল 11টা আছিলে মই ৰাজমাই বজাৰলৈ সম্পূৰ্ণ নথিপত্ৰ আছে মোৰ বজাৰৰ ৰচিদ গাঁওবুঢ়াৰ কাগজ গোটেইখিনি আছে তাৰপিছত মোৰ পেঙেৰি পাৰ হৈ আপোনাৰ ডিগবৈ সোমাইছোঁ তেনেকুৱাতে এটা দুৰ্বৃত্ত দলে আহিলে দুৰ্বৃত্ত দল আহি তেওঁলোকৰ লগত মানে ভিডিপি পাৰ্টিখিনিও আছিলে তেওঁলোকে ৰখালে মই ভিডিপি পাৰ্টিখিনি ৰখোৱা বুলি ৰখালোঁ সেই দুৰ্বৃত্ত দলটোৱে দা কুঠাৰ লৈ আমাক মানে আক্ৰমণ কৰে আৰু মোৰ গাড়ীত প্ৰায় 1.5 লাখ মান টকা আছিলে সেইখিনি লুটপাট কৰে আৰু গাড়ী ভাঙে গাড়ীখন গোটেই অনিষ্ট কৰি পেলালে আৰু আমাক গাড়ীটা 4টা চকাতে মানে কিবা দাও লিখা জোঙা অস্ত্ৰ লৈ আহিছে তেওঁলোকে চকাত মাৰি চকাকেইটা ব্ৰাছ কৰি দিছে আৰু গ্লাছখন সম্পূৰ্ণভাৱে ভাঙি পেলাইছে আৰু ছাইডৰ গ্লাছবিলাকো ভাঙি পেলালে আৰু কোনো কথা পতা নাই তেওঁলোকে আকৌ পলাই গুচি গ'ল ল'ৰাকেইজনক চিনি পোৱা নাই ল'ৰাকেইজনে এজনে মূৰত ৰঙা কাপোৰ মাৰি আহিছিলে আৰু এজনে মুখত মাফলাৰ মাৰি আহিছিলে একো সোধপোছে কৰা নাই কাগজো চোৱা নাই মই কৈছোঁ মোক যদি মোক ভুল পাইছে আপোনালোকে থানালৈ লৈ যাওক ছাৰহঁতৰ ওচৰলৈ লৈ যাওক সিহঁতি একো সোধপোছ কৰা নাই 3-4 মিনিটৰ ভিতৰত মাৰপিট কৰি গাড়ী ভাঙিছে আৰু গুচি গৈছে তেওঁলোক প্ৰায় 4জন আছিলে উল্লেখযোগ্য যে ডিগবৈ পাণবাৰী ৰিজাৰ্ভৰ সমীপত প্ৰথমে ডিগবৈ ভিডিপিয়ে তালাচী চলাই আছিল বলেৰো বাহনখনত হঠাৎ সন্মুখৰ ফালৰ পৰা অহা AS23R9270 সন্দেহজনক বাহনখনৰ পৰা তিনিজন যুৱক নামি গৈ গৰু কঢ়িয়াই অনা বাহনখনৰ ওপৰত আক্ৰমণ কৰে আনহাতে দুৰ্বৃত্তৰ দলটোৱে ডিগবৈ আৰক্ষীৰ বাহনলৈ লক্ষ্য কৰি কেটেপাৰে শিলগুটি আৰু মাৰ্বল নিক্ষেপ কৰে দুৰ্বৃত্তৰ বাহনে আৰক্ষীৰ বাহনত খুন্দা মাৰি পলাই যাওঁতেই ডিগবৈ আৰক্ষী থানাৰ আৰক্ষী বিষয়াই খেদি দুৰ্বৃত্তৰ বাহনলৈ লক্ষ্য কৰি 2 ৰাউণ্ড গুলী মৰাৰ ফলত বাহনত থকা 2জন লোক পলাই যাবলৈ সক্ষম হয় যদিও আৰক্ষীয়ে ৰফিকুল আলী নামৰ এজন দুৰ্বৃত্তক আটক কৰি ব্যাপক জেৰা অব্যাহত ৰাখিছে সন্দেহজনক বাহনখন আৰক্ষীয়ে জব্দ কৰাৰ লগতে বাহনখনত থকা লোককেইজন চোৰাংগৰৰ ব্যৱসায়ৰ লগত জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ইনফৰমেশ্যনটো পালোঁ যেতিয়া ইনফৰমেশ্যন পাইছোঁ তেতিয়া আমি গোটেই আমাৰ ষ্টাফ আৰু মোৰ লগত বিটু আমি গ'লোঁ গৈ আমি প্লেচ অফ অকাৰেঞ্চত চালোঁ যে গাড়ীখন 4টা যিটো টায়াৰ আছে গোটেইখিনি ফ্লেট কৰি দিছে আৰু আগফালে যিটো গ্লাছ আছিলে গ্লাছটো ভাঙি দিয়া হৈছে তাৰপিছত আমি গম পালোঁ যে তাতে সোধপোছ কৰি আৰু গাঁৱৰ ভিডিপি মেম্বাৰ আছিলে মাইকী 2জনী 3জনী এনেকৈ বহুত কেইজন আছিলে চালোঁ তাতে তেওঁলোকে কৈছে মানে 4জনমান মানুহ আহিছিলে বোলো মুখখন বান্ধি লৈছে আৰু কিবা বজৰং দল বুলিও কৈছে কিবা কিবি তেনেকুৱা কৈছে তাৰপিছত সিহঁতে মানে তেনেকৈ কৰিছিলে মানে আৰু মানুহ যিজন ড্ৰাইভাৰ আছিলে লগত যোনকেইজন আছিলে সিহঁতক মানে মাৰধৰ কৰিছিলে হয় সেইটো আমি যেতিয়ালৈ গৈ পাইছোঁ তেতিয়ালৈ সিহঁত জেগাত নাছিলে তাৰপিছতকে আমি যেতিয়া সোধপোছ কৰি আছিলোঁ তেতিয়া হঠাৎ এখন গাড়ী আহিছিলে মানে সেই গাড়ীখন মানে আমাৰ অলপ ছাছপেক্ট হ'ল কাৰণ তেওঁলোক আমাক পুলিচক দেখি মানে অলপ স্পীডটো দিলে তেতিয়া মানে আমাৰ ছাৰে তেতিয়া গাড়ীখন পিছা কৰিলে তাৰপিছত সিহঁতক বহুতবাৰ মানে পিছা কৰি মানে অভাৰটেক কৰিলে তথাপি সিহঁত ৰখা নাছিলে মানে হয় সিহঁত খুন্দা মাৰিছে প্লাছ আৰু যিমানবাৰ কৈছোঁ মানে হাক দিছোঁ মানে গাড়ীখন ৰখা বুলি কৈছে তথাপিও নৰখিলে মানে গাড়ীখন তেতিয়া মানে বাধ্য হৈ ছাৰে মানে তেনেকুৱা কৰিবলগীয়া হ'ল আৰু গাড়ীখন যিহেতু দেখিছোঁ আমি গাড়ীখনৰ মানে টোটেলি যিমানখিনি চোৰৰ বস্তুৰ কাৰণে যিমানখিনি বস্তু লাগে যেনে ধৰ ৰছীৰ পৰা আপোনাৰ বাদলি গুটি সেইবোৰ গোটেইখিনি মানে তাত কেতিয়াবা গোটেইখিনি আছিলে মানে তাতে আমাৰ যিমানখিনি ছাছপেক্ট হৈছিলে সেইটো সঁচাই ওলালে আৰু
তেখেতক ধৰা হৈছে আৰু তাৰে দুজন আছে ন, তিনিজন পলাইছে, এজনক ধৰিলোঁ আমি। সেইখিনি গুলি ফুটা মানে তেনেকেতো বাধ্যত মানে সেইটো কৰিব লগা হ'ল, যিহেতু গাড়ী ৰখাবলগীয়া হ'ল। সিহঁতক তিনিবাৰ চাৰিবাৰ মই ইতিমধ্যে কৈছোঁ, তিনিবাৰ চাৰিবাৰ মানে আমি অভাৰটেক কৰিছিলোঁ, কিন্তু ষ্টিল সিহঁতে ৰখা নাছিলে, পলাব চেষ্টা কৰি আছিলে মানে। আৰু গোটেইখিনিতো মানে 4জন আছিলে চাগে, সিহঁতে পলালে, এজনক ধৰিলোঁ। সেইটো কৰাৰ কাৰণে আমি মানে ইমানখিনি সক্ষম হ'লোঁ মানে আজি। ব্যুৰো ৰিপৰ্ট, নিউজ নাও।